লাগিব কি দিম বাৰু তাই মোৰ বাৰ্থডেত বহুত ধুনীয়া ধুনীয়া গিফ্ট দিয়ে ময়ো ভাল কিবা এটা দিব লাগিব এই উপন্যাসখন আজিয়ে পঢ়ি শেষ কৰি দিম কাহিনীটো ইমান ধুনীয়া লাগিছে নহয় পঢ়িবলৈ আধাতে এৰি যাবলৈ মন যোৱা নাই পৰি কি হ'ল কওকচোন কি হ'ল মানে তুমি একো গমেই নোপোৱা নেকি কি হৈছে ঘৰখনত মাহী চিৰিৰ পৰা পিছল খাই পৰি আৰু এইবোৰ তোমাৰ কাৰণে হ'ল মোৰ কাৰণে হৈছে মই কি কৰিলোঁ মই একো কৰা নাই মাহী পৰি কৈছা পৰি তুমি চব জানা মই জানা নহয় নাজানা ভাল জিবলৈ আহিছা তুমি কি ভাবিছা তুমি তেনেকৈ ক'লে আমি বিশ্বাস কৰিম মই নিজে দেখিছোঁ নহয় ৰাতিপুৱা তুমি চিৰিটোত বহি আছিলা সেই ছোৱালীজনীয়ে যে তোমাৰ চুলিখিনিত তেল লগাই দিছিল মাছাজ কৰি দিছিল তুমি তেল পেলাই থোৱাৰ কাৰণেহে মাহী পৰিবলগীয়া হ'ল নহ'লে নপৰিলাহেঁতেন সেইটো কথা তাৰমানে মাৰ কাণত কথা পিন্ধোৱা মানুহজনীক আপুনিয়ে হয় বাইদেউ কথা অলপ চাই চিতি ক'বা দেই দেখিছা মই আপোনাক তেল পেলাই থৈছিলোঁ তাই এনেকৈয়ে কথাবোৰ কয় তাইক একো ক'বই নোৱাৰি ডাংকো মাৰে ডাঙৰক কেনেকৈ কথা ক'ব লাগে সেইটোও নাজানে ভানুৱে মিছা কথা কোৱা নাই তোমাৰ কাৰণে মাহী পৰি ভুল কৰিছা যেতিয়া মানি ল'ব লাগে মই কিয় মানি ল'ম আপুনি ক'লে বুলিয়ে মই মানি ল'ম নেকি মই ভুল কৰা নাই যদি মই মানি ল'বলৈ নাই আপুনি মোক বেছি কথা নক'ব মাহী কেনেকৈ পৰিছে কি নাই মই কেনেকৈ জানো চবেই মোকে ফচাবলৈ ধান্দা মুঠতে মই একো কৰা নাই বুলি কৈছোঁ নহয় একো কৰা নাই আৰু বেছি কথা নক'ব মোক মই সহ্য নকৰোঁ কিন্তু সদায় পৰি তুমি তোমাৰ সাহস তেনেকৈ কথা কৈছা পৰি মোৰ মাক তেনেকৈ কথা ক'বলৈ ক'ত সাহস পালা তুমি তোমাৰ মাৰ লগতো এনেকৈ কথা পাতা নেকি নে তোমাৰ মাহঁতে তোমাক শিকাই পঠিয়াইছে মোৰ মাক তেনেকৈ কথা ক'বলৈ তুমি কি ক'লা মোৰ ঘৰৰ মানুহে তেনেকৈ শিকাই পঠিয়াইছে তাৰমানে মোৰ ঘৰৰ মানুহখিনি বেয়া বুলি ভাবিছা নেকি তুমি বেয়া বুদ্ধি কি বুলি ভাবিছা মোৰ ঘৰৰ মানুহৰ কথা তেনেকৈ নক'বা কিন্তু কৈ দিছোঁ মই সহ্য নকৰোঁ তোমাৰ মাহঁতে মোক মিছা বদনাম দিছে মাহী পৰিল বুলি মই এতিয়াহে গম পাইছোঁ মাহী মই কিয় পেলাবলৈ যাম বাৰু চুপ থাকা পৰি চুপ থাকা নহ'লে তোমাৰ মুখ ভাঙি দিম মই তোমাক মই বহুত দিনৰ পৰা চাই আছোঁ যিদিনা সহ্য সীমা বাহিৰ হৈ যাব নহয় তোমাক গতিয়াই বাহিৰ কৰিম কিয় যে মই তোমাক বিয়া কৰালোঁ নহয় এতিয়া পস্তাইছোঁ মায়ে তোমাক মোৰ কাৰণে পচন্দ কৰি আনিছিল মইতো তোমাক ভালেই পোৱা নাছিলোঁ মায়ে কোৱা কাৰণেহে মই তোমাক আনিবলৈ বাধ্য হ'লোঁ মাহঁতে তোমাক ইমান মৰম কৰে কিন্তু তুমি মাক সন্মান নকৰা মাহীক তুমি অপমান কৰিছা মোৰ লগত কাজিয়া কৰা সদায় সদায় মই বহুত সহ্য কৰিছোঁ তুমি মোক ভাল নোপোৱা মই একো ভুলেই কৰা নাই তুমি মোক গতিয়াই বাহিৰ কৰিম বুলি কৈছা মোক যদি ভালেই পোৱা নাছিলে কিয় বেয়া কৰাইছিলা ইহঁতে লাগিবলৈহে আৰম্ভ কৰিলে বৈ নাকান্দিবাচোন নাকান্দিবা এই ধেমালিহে কৰিছা তেনেকুৱা একো নহয় আমাৰ তই কিয় কন্দুৱাইছা বাৰু পৰি তেনেকুৱা কথাবোৰ ক'ব নাপায় নহয় মা মই ধেমালি কৰা নাই পৰীক তুমিহে পচন্দ কৰিছিলা মই পচন্দ কৰা নাছিলোঁ নহয় তোমাৰ পচন্দ মতেই মই বিয়া কৰাম বুলি কোৱাৰ কাৰণেহে পৰীক বিয়া কৰাবলগীয়া হ'ল মজবুৰিত নহ'লেতো মই পৰীৰ ভনীয়েককহে পচন্দ কৰিছিলোঁ তাইকহে আনিবৰ মন আছিল মোৰ মই ইমান দিনে কথাটো কোৱা নাছিলোঁ মনতেই থৈ দিছিলোঁ আজি খং উঠিল কাৰণে মুখৰ পৰা ওলাই গ'ল তুমি মোক পচন্দ কৰা নাছিলা ভণ্টিকে পচন্দ কৰিছিলা আৰু মজবুৰিত মোক বিয়া কৰা আনিলা তাৰমানে মোৰ প্ৰতি নাই একোৱেই নাই তোমাক বেয়া পাওঁ মই তাতে ইমানকৈ কাজিয়া কৰি থাকা মোৰ লগত মোৰ গোটেই ঘৰৰ মানুহখিনিৰ লগতেই তুমি কাজিয়া কৰা ইমান বেয়া ছোৱালী এজনীক মই কেনেকৈ ভাল পাব পাৰিম কিন্তু তোমাৰ ভণ্টি বহুত ভাল সেইকাৰণে তাই ইয়ালৈ আহিলে মানে ভাল লাগে মোৰ মনটো পাখিতে পাখি লগাই উৰিবৰে মন দুৰু দুৰু কপিবনে তোমাৰ হিয়াখন আজি বতৰটো ভাল কৰিছে লগৰকেইটাৰ লগত ফুৰিবলৈ যাব পাৰিলোঁ হয় পৰিয়ে মাৰ পৰা গালি খালে এতিয়াহে মোৰ মনটো ভাল লাগিছে মই আৰু অলপ খেল খেলিব লাগিব পৰি আৰু মাহীৰ লগত মানু তুমি কেতিয়া আহিলা বাহিৰ নেকি কথা এটা আছিল সেই নহয় আপুনি কথা এটা গম পায়নে নাপায় ভাইটি যে মানে অমৰে পৰীক মজবুৰিতহে বিয়া কৰালে সি হেনো পৰীৰ ভনীয়েকক পচন্দ কৰিছিল কিন্তু মায়ে পৰীক পচন্দ কৰাৰ কাৰণে সি পৰীক বিয়া কৰাই লৈ আহিলে অমৰে পৰীক বিয়া কৰাব খোজা নাছিল নেকি তোমাক এইবোৰ কথা কোনে ক'লে মানে অমৰে ক'লে আকৌ মায়ে পৰীক গালি পাৰি আছিলে যে তাৰপিছত অমৰ আহিল পৰিয়ে মাক কিবা কিবি কোৱাৰ কাৰণে অমৰৰ খং উঠিল খঙতে এইবোৰ কথা ওলাই পৰিল ময়ো কথাষাৰ শুনাৰ লগে লগে আচৰিত হৈছিলোঁ
এতিয়াহে ভাবিছোঁ আমাৰ আৰু পৰিৰ মাজত সেইকাৰণে বেছিভাগ কাজিয়া হয়। তেনেকুৱা কথা নেকি? জানো পাই, মইতো গমেই নাপাওঁ এইবোৰ কথা। আজিহে গম বাইদেউ, আমি কোনেও গম নাপাওঁ। আজিহে সঁচা কথাবোৰ পোহৰলৈ আহিছে। সেই নহয় বাইদেউ, কথাষাৰ মই আপোনাক কৈছোঁ বুলি কাকো নক'ব দেই, মানে পৰিক নক'ব আকৌ। অৱশ্যে এই কথাটো গোটেইবোৰেই গম পাব এতিয়া। পৰি দুখতে কান্দি আছে। মই আজিৰ পৰা ভণ্টিক ইয়ালৈ আহিবলৈ নিদিওঁ। তাই আহোঁ বুলি ক'লেও মই ইয়ালৈ আহিবলৈ নিদিওঁ, আৰু মই নিজেও নামাতো। কিয় মাতিম? তাইৰ কাৰণে মোৰ সংসাৰ জুই লাগিছে। আমাৰ তাইকহে পচন্দ কৰিছিল, মোৰ লগত হেনো মজবুৰিত আছে। কেনেকুৱা লাগিব বাৰু মোৰ কথাষাৰ শুনি? কিমান দুখ পাইছোঁ মই মনত। মুঠতে মই মোৰ সংসাৰখন শেষ হ'বলৈ নিদিওঁ। আৰু আমাৰে কি কৈছে, ভণ্টি ইয়ালৈ আহিলে হেনো তাৰ মনটো ভাল লাগে। এতিয়া মই চাম নহয় তাইৰ মনটো কেনেকৈ ভাল লাগে। আহিবলৈকে নিদিওঁ ভণ্টিক, কৈ থলোঁ। মোৰ দেউৰো কম নহয়, মানে আমাৰ কথা কৈছোঁ। বৰ বেলেগ ধৰণৰ ল'ৰা দেই। পচন্দ কৰিছিল আন কাৰোবাক, বিয়া কৰালে আন কাৰোবাক। সেইকাৰণে সিহঁতৰ মাজত অনবৰতে কাজিয়া হৈ থাকে। কথাষাৰ ভাবিয়েই হাঁহি উঠিছে মোৰ। যি হ'লেও পৰিলৈ অলপ বেয়া লাগিছে বাৰু। তাইতো ইমান দিনে এইবোৰ কথা গমেই পোৱা নাছিল। বিয়াৰ প্ৰায় 5 বছৰৰ পিছত এইষাৰ কথা পোহৰলৈ আহিছে।